সকলোকে গুড মৰ্ণিং। মোৰ এন বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। এইটো ল'ৰাটো এতিয়া টিউশ্যন কৰালোঁ, 5টাৰ পৰা কৰাওঁ। তো এতিয়া ছুটি হৈছে, তো ঘৰলৈ গৈছে। স্কুল যাওঁ নেযাওঁ কৈ আছে, মানে ডাৱৰীয়া হ'লে বতৰ ইয়াত যাব নিবিচাৰে আৰু ক্লাছো হোৱা নাই এইকেইদিন, তো সেইকাৰণে যাব নিবিচাৰে। আমি ইয়াক পঠিয়াই দিলোঁ আৰু যাগৈ গ'লোঁ। আৰু এটা আহিছিলে সিও গ'ল, তাক দেখুওৱা নহ'ল। এইবোৰ আজাৰ গছৰ ফুল, মানে ইয়াত আজাৰ গছ কয়, মানে আপোনালোকে ক'বচোন হয়নে শুদ্ধ নে ভুল। মানে আমাৰ ঘৰত কয় যে আজাৰ গছ ঘৰত থাকিব নালাগে বুলি। এতিয়া কিয় নাথাকে সেইটো জনাব, বেয়া বুলি কয় মানে। এফালে আজাৰ গছ মানে ইয়াত জনসংখ্যাটো অলপ বেছি আছে। মই এইটো আজাৰ গছ ফুলটো ফুলাৰ পিছত আজাৰ গছ বুলি চিনি পাইছোঁ, মই চিনিয়ে পোৱা নাছিলোঁ। আৰু ইয়াত মই বহুত গছৰ নামো চিনি পাওঁ, কাৰণ কিছুমান জংলী গছো আছে, কিছুমান ফলৰো গছ আছে, যোনবোৰ মই ইয়াত আহি নামবোৰ গম পালোঁ। বাগানতো আপোনাৰ জানে, বাগানত থাকোঁতে কি দেখি পাওঁ, চিৰিজ গছ দেখি পাওঁ, সেইবোৰে দেখি পাওঁ, কাটা চিৰিজ সেইবোৰে দেখি পাওঁ। চিৰিজ গছটোৱে নামটো মনত আছে দেই, সেইকাৰণে ক'ব পাৰিছোঁ। আম গছে দেখি পাওঁ, তো এইবোৰ কাৰণে মানে গম পোৱা নাযায় হা। আৰু এইফালে টুকটুকি এখন ৰখি আছে, টুকটুকি এখনলে মানে চলিব পাৰে হা, সদায় চলাব পাৰে, কিন্তু মানুহে নচলায় মানে। অকল ভাড়াত আহিলে বা কোনোবা ৰিজাৰ্ভ কৰি আহিলে এখন ইয়াত চলায়। তো এখন ৰখি আছে ইয়াত, কাৰোবাক নিবলৈ বা কাৰোবাক থ'বলৈ আহিছে। তাৰপিছত এইফালে এতিয়া পাটৰ গাড়ী, মই কৈছিলোঁ ইয়াত পাটৰ মানুহবোৰ ইয়াত পাত তোলে আৰু দিন হাজিৰা কৰে আৰু বেছিভাগ। তো পাটৰ গাড়ীবোৰ আহি গ'ল। ইয়াত 5-6খন গাড়ী ডেইলি আহে, ইয়াৰ পৰাই নিয়ে, ইয়াৰ পৰাই থয়, কেতিয়াবা সেই ৰেল লাইনটোৰ ওচৰত থৈ যায়। তো এতিয়া এখন আহি উপস্থিত হ'লহি। এতিয়া আৰু 4-5খন আহিব লাগে। DI আহিব, আপোনাৰ য়োদ্ধা এখন আহিব, ছোটাহাতী 3খন আছে, আহি একদম মানুহখিনি লৈ যাব। ইয়াৰ মানুহ মানে আপুনি এতিয়া গমেই নাপাব ইয়াত মানুহ আছে নাই এই গাঁওখনত। কিন্তু যেতিয়া পাত তুলিব যায় একদম লাইন পাতি, মানে একদম দীঘলকৈ মানে পথালিটো চাই ভাল লাগে মানে। বাগানত সেই বস্তুটো আমি অনুভৱ কৰিছিলোঁ। এইবোৰ আহিছে কিছুমান বাগানত কাম কৰা মানুহ, এইফালে দেখি পাইছে। নহয় এইটো বাগানত কাম কৰা মানুহ হয়নে নহয় গম নাপাইছোঁ। নহয়, এই ইয়াত মোৰ টিউশ্যনলৈ আহে ল'ৰাটোৰ মাক দেউতাক হয়, পুৰণা ঘৰটোৰ পৰা কিবা আনিছে। আৰু ইয়াত গোটেই হাল বোৱা পৰিস্থিতি আপোনালোকে দেখিছে। আপোনালোকৰ ফালে হাল চাল বাইছে নাই ক'ব। আৰু যোৱাকালিৰ পৰাতো ৰ'দ দি আছিলে, আজি অলপ ডাৱৰীয়া কৈছে। বৰষুণটো দিব পাৰে দেই, সেইটো কৈছোঁ মানে, দিব পাৰে, উদাহৰণ দেই, দিব পাৰে, কাৰণ ডাৱৰীয়া হৈ আছে। এতিয়া মাক স্কুল নিব লাগে ন, সেইকাৰণে বৰষুণ দিব নেকি। তাৰপিছত এইফালে পানী চানী একদম শুকাই গৈছে, আৰু সেইফালে হাঁহ ওলাই আছে। এই টাইমতো হাঁহে দেখি পাব। এতিয়া স্কুল যাবলৈ সময় হৈছে, স্কুলৰ ল'ৰা ছোৱালীখনক দেখি পাব। ৰ'ব আপোনাক মই আজি ৰেলালিৰ ফালে লৈ যাওঁ অলপ। এইখিনি পালোহি, ৰেলালি পালোহি। আৰু এই গছজোপা নামটো আপোনালোকে কেতিয়াও নক'লে মোক নেমো মই দিব। গছ ফুলিছে, আকৌ বহুত শ্লিপ হয় মানে। এইবোৰ দেখাইছোঁ, এইটো ৰেলালিটো। বতৰটো ভাল দেই, কিন্তু ইয়াত ডাৱৰীয়া হ'লেও ঠাণ্ডা কৰিছে। এইটো ৰেলালিটোৰ হাইটো খাট, যোনটো আহি আছে খাটটো, ইয়াত প্ৰতিবাৰে খাট আহে। আৰু এইখিনি সেই ল'ৰাটো যোনটো টিউশ্যন কৰিছিলে আগতে, এইটো ঘৰ আছিলে, এতিয়া পকা ঘৰ বনালে, টিং দেখাওঁ যে আপোনালোকক, সেইটো তাৰ ঘৰ বনালে। ইয়াত খালি আইতাকে থাকে, কিবা কিবি বস্তুবোৰ আছে যে এতিয়াও, তো সেইটো কমপ্লিট নাই হোৱা। মাক দেউতাক আৰু ভাইকে থাকে। আৰু এইটো পানী ইয়াত জমা হৈ আছে, খান্দিছিলে মাটিৰ কাৰণে।